মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাগক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে, উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ মই দেখিছোঁ যে যিহেতু এই কথাটো লৈ বিতৰ্ক হৈছে বা বহুতে দুখ পাইছে, শিৱসাগৰবাসীও দুখ পাইছে বা উজনি অসমৰ মানুহে দুখ পাইছে বুলি মই অনুভৱ কৰিছোঁ। গতিকে মই মোৰ সেই বক্তব্যৰ সেই লাইনটো মই উদ্ৰ কৰিছোঁ, যে উঠাই লৈছোঁ আৰু মোক ভুল বুজি আছে তেখেতসকলকো মই ক্ষমা প্ৰাৰ্থী। সকলো ৰেজাউল ইছলাম, ৰেজাউল কৰিম তেওঁ বৰ অসমৰ কথা কওঁতে যি অনুচিত কথা ক'লে, পৰৱৰ্তী দিনত তেওঁক ৰাজহুৱা মঞ্চত কথা কোৱাৰ আগত চিন্তা কৰি কথাবোৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে তেওঁ ক্ষমা বিচাৰিছে যে বৰ অসমৰ কথা কওঁতে তেওঁ এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰিলে বা এনেকুৱা কিছু কথা ক'লে যি কথা শুনি মানুহে যথেষ্ট ক্ষোভিত, তাৰ বাবে ক্ষমা প্ৰকাশ কৰিছে। আৰু মই তেখেতক জনাইছোঁ যে পৰৱৰ্তী সময়ত কথা কোৱাৰ আগত ৰাজহুৱা মঞ্চত ভাবি চিন্তা কৰি কথাবোৰ ক'ব লাগে।